হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কাইলৈ সম্পূৰ্ণ কৰিব 4টা বছৰ, উদযাপন নহয় হ'ব কেৱল সংবাদমেল। নমস্কাৰ, মই শবনমী য়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ খবৰ, কাইলৈ অৰ্থাৎ 10 মে' তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বৰ্তমান চৰকাৰে সম্পূৰ্ণ কৰিব নিজৰ 4টা বছৰৰ কাৰ্যকাল। যদিও সাধাৰণতে এনে দিনটো চৰকাৰে বিশেষ কাৰ্যসূচীৰে উদযাপন কৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত ঘোষণা কৰিছে যে এইবাৰ কোনো ধৰণৰ অনুষ্ঠান নহ'ব। কাৰণ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে, কেৱল এখন আনুষ্ঠানিক সংবাদমেল অনুষ্ঠিত কৰা হ'ব, য'ত তেওঁ নিজৰ চৰকাৰৰ 4 বছৰৰ কাম-কাজৰ ওপৰত আলোকপাত কৰিব। তেওঁ লগতে আহ্বান জনাইছে যে সকলো নাগৰিকে ভুৱা বাতৰি প্ৰত্যাখ্যান কৰক আৰু সেনাবাহিনীৰ মান-সন্মান ৰক্ষা কৰক। ভাৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত একত্ৰিত। সেয়া ধৰি ৰাখিবলৈ সকলোৰে সহযোগিতা আৱশ্যক। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।